আমাৰ অসমীয়া জাতিটো খিলঞ্জীয়া মানুহখিনি আজি কি দুৰ্গতি হৈছে এইবিলাক দেখিয়ে আমি হস্ত সংগ্ৰামৰ পথ গ্ৰহণ কৰিছিলোঁ। গতিকে অন্ততঃ আমাৰ খিলঞ্জীয়া মানুহ যাতে ব্যৱসায় বাণিজ্য কৰাৰ এটা সুযোগ, এটা পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আমাৰ জাত্যাভিমানত আঘাত অনা কাৰ্যটো কেতিয়াও সহ্য কৰিব পৰা নাযায়। গতিকে কাৰোক দেখি ৰন্ধা বঢ়া, কাৰোক দেখি কেটাই মৰা, তেনেকুৱা ভাৱটো চৰকাৰৰ হোৱা উচিত নহয়। আমাক গ্ৰেপ্তাৰ কৰিছিলে, আমি টাটা কেছত হলেও বা গ্ৰেপ্তাৰ কৰিলেও, কিন্তু আদালতলৈ নিয়াৰ সময় প্ৰায় সময়তে আমাক হেণ্ডকাপ নলগায়। চাওক, এটা কথা হ'ল কি বিভিন্ন সময়ত দেখা গৈছে যিসকল অসমীয়া মানুহ বা অসমীয়া ভাষী নহয় যিসকল, তেওঁলোকৰ উৎপাতটো অকমান বৃদ্ধি পাইছে। কিন্তু কথাটো হ'ল কি আইন সদায় নিজস্ব গতিত চলিব লাগে। আইনৰ দৃষ্টিত সকলো সমান। গতিকে কোনোবা যদি দোষী হৈছে তেওঁ আইনৰ আওতালৈ আনি পেলাই তেওঁলোকক আটক কৰাটো প্ৰয়োজন বুলি আমি ভাবো। কাৰণ আইন সকলোৰে ক্ষেত্ৰত সমান। আজি শংকৰজ্যোতি বৰুৱাক যেনেকৈ আটক কৰিলে, হেণ্ডকাপ লগা কাৰ্যটো কেতিয়াও আদৰণীয় নহয়। হেণ্ডকাপ তেওঁ লগাব নালাগে। সদৌ অসম ছাত্ৰ সন্থা তেওঁৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছে, যিভাৱে নহয় কেতিয়াও পলাই নাযায়। এতিয়া ধৰি লওক আমাক সেইটো সময়ত আমাক গ্ৰেপ্তাৰ কৰিছিলে, আমি টাটা কেছত হলেও বা গ্ৰেপ্তাৰ কৰিলেও, কিন্তু আদালতলৈ নিয়াৰ সময় প্ৰায় সময়তে আমাক হেণ্ডকাপ নলগায়। কোৰ্টলৈ নিয়াটো আমাৰতো সন্ত্ৰাসবাদী হিচাপে কৰিছিলে, সেইটো কথা আমাৰতো কথা বেলেগ। এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, তেওঁ এটা সামান্য এইটো তৰ্কাতৰ্কি ঘটনা হবও পাৰে। গতিকে ইমান সামান্য এটা ঘটনাৰ কেতিয়াও হাতকেৰেয়া লগোৱাটো উচিত হোৱা নাছিল। তাৰপিছত অৱশ্যে খুলি দিছে বুলি শুনিছো প্ৰচাৰ মাধ্যমৰ জৰিয়তে। গতিকে আইনৰ দৃষ্টিত সকলোৰে সমান। যদি শংকৰ বৰুৱাই আটক হব লাগে হৈছে, তেতিয়াহ'লে তাৰ বিৰুদ্ধে তেওঁলোকেওতো মোকদ্দমা দিছে। গতিকে 11খন এফআইআৰ দিয়া হৈছে, এতিয়ালৈকে 11খন এফআইআৰ দিয়া বুলি আমি গতিকে আইনৰ দৃষ্টিত সকলো সমান, সকলোকে আটক কৰিব লাগে। গতিকে কাৰোক দেখি ৰন্ধা বঢ়া, কাৰোক দেখি কেটাই মৰা, তেনেকুৱা ভাৱটো চৰকাৰৰ হোৱা উচিত নহয়। গতিকে যি দোষী তেওঁলোকক আটক কৰিব লাগে। আৰু এটা কথা হ'ল কি, যিটো এটা মানসিকতা এটা হৈছে, আমি এটা কথা ঠিক যে আমি সকলোৰে লগত সমিল মিল ভাতৃত্ববোধেৰে থাকিবলৈ বিচাৰো, কাৰোকে আমি শত্ৰু হিচাপে ভাবিবলৈ নিবিচাৰো। কিন্তু তাকে বুলি কথাটো আমাৰ জাত্যাভিমানত আঘাত অনা কাৰ্যটো কেতিয়াও সহ্য কৰিব পৰা নাযায়। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ফোন লাইনত সংযুক্ত হোৱাৰ বাবে। কিন্তু শেষৰটো প্ৰশ্ন, ইতিমধ্যে 72 ঘণ্টা সময়সীমা বান্ধি দিছে উজনি অসমৰ কেইবাটাও সংগঠনে। তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে সংবাদ মাধ্যমক জনাইছে যে 72 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে যদি কোনো ধৰণৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে উজনি অসম স্থবিৰ কৰি দিয়াৰ কথা উল্লেখ কৰিছে। উজনি অসমত ধৰক অতীতৰে পৰাই এটা তেনেকুৱা মানসিকতাটো আছে। আমি আজি সশস্ত্ৰ সংগ্ৰামলৈ গতি কৰিছিলো কিয়? এইবিলাক কাৰণতেতো আমি সশস্ত্ৰ সংগ্ৰামৰ পথ গ্ৰহণ কৰিছিলো। আমিতো নিজৰ সংস্থাপনৰ কাৰণেতো কেতিয়াও সশস্ত্ৰ পথ গ্ৰহণ কৰা নাছিলো। আমি গ্ৰহণ কৰিছিলো এইবিলাক দেখিয়েই আমাৰ অসমীয়া জাতিটো খিলঞ্জীয়া মানুহখিনি আজি কি দুৰ্গতি হৈছে এইবিলাক দেখিয়ে আমি সশস্ত্ৰ সংগ্ৰামৰ পথ গ্ৰহণ কৰিছিলো। গতিকে এই অৱস্থা যদি বাহাল থাকে, তেতিয়াহ'লে কিন্তু মানুহে অন্যভাৱে আকৌ চিন্তা কৰিবলৈ বাধ্য হ'ব। সেইটো কাৰণেই সজাগ হ'বলৈ হ'ল। চৰকাৰে এই ক্ষেত্ৰত অসমৰ সুৰ দৃষ্টিৰে চাব লাগিব। অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক সম বিকাশ আৰু সম উন্নয়নৰ ধাৰা কেনেকৈ তেওঁলোকক আগুৱাই নিব পৰা যায়, তেওঁলোকৰ কেনেকৈ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পৰা যায়, এই গোটেইবিলাক দিশ কিন্তু চৰকাৰে চিন্তা কৰিব লাগিব। যদি তাকে নকৰি পেলাই আজি এতিয়া ধৰি লওক বিশেষকৈ এটা আমাৰ যুৱ প্ৰজন্মৰ মনত খুব এটা জাগৰিত হৈছে। এইটো কাৰণেই আজি ব্যৱসায় বাণিজ্যকে আদি কৰি এনেকুৱাবিলাক পেকেজ বনাই দিছে, যি পেকেজৰ ফলত আমাৰ থলুৱা খিলঞ্জীয়া মানুহে সুযোগ সুবিধা নাপায়। গতিকে অন্ততঃ আমাৰ খিলঞ্জীয়া মানুহ যাতে ব্যৱসায় বাণিজ্য কৰাৰ এটা সুযোগ, এটা পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছো। ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি গুৰুত্বপূৰ্ণ মন্তব্য আপুনি দিছে। কম সময়ৰ ভিতৰত আপুনি ব্যস্ততাপূৰ্ণ সময়ৰ পৰা আমাক সংযুক্ত হোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।